নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক শাওণ মাহৰ বহুত শুভেচ্ছা জনাইছোঁ। যোৱাকালি অৰ্থাৎ 18 জুলাইৰ পৰা পবিত্ৰ শাওণ মাহ আৰম্ভ হৈছে। এই শাওণৰ মাহটো ভগৱান শিৱশংকৰৰ অতি প্ৰিয় মাহ হয় আৰু এই শাওণৰ মাহটো ভগৱান শিৱশংকৰৰ নামতেই সমৰ্পিত হয়। পবিত্ৰ শাওণ মাহত মহাদেৱৰ পূজা আৰাধনা কৰিলে সকলো প্ৰকাৰৰ মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰি অহা হৈছে। অৰ্থাৎ এই পবিত্ৰ শাওণ মাহটোত ভগৱান শিৱশংকৰৰ পৰা আপুনি যি বিচাৰিব তাকেই পাব। কেৱল শুদ্ধ অন্তৰেৰে শ্ৰদ্ধা ভক্তিৰে সম্পূৰ্ণ বিশ্বাসেৰে যি কামনা কৰিব আপোনাৰ সেই সকলোবোৰ মনৰ কামনা পূৰ্ণ হ'ব। ভগৱান শিৱশংকৰে আপোনাৰ মনৰ কামনা পূৰ্ণ কৰি দিব এই পবিত্ৰ শাওণ মাহটোত। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই পবিত্ৰ শাওণ মাহত যদি আপোনাৰ একো অসুবিধা নহয় তেনেহ'লে প্ৰতিদিনে ভগৱান শিৱৰ মন্দিৰলৈ গৈ ভগৱান শিৱশংকৰক জল অৰ্পণ কৰিব আৰু ভগৱান শিৱৰ পূজা কৰিব। কিন্তু যদি আপোনাৰ প্ৰতিদিনে মন্দিৰলৈ যাবলৈ অসুবিধা তেতিয়াহ'লে আপুনি ঘৰতে ভগৱান শিৱশংকৰৰ পূজা নিশ্চয় কৰিব। এই পবিত্ৰ শাওণ মাহত শিৱলিংগৰ পূজাৰ বিশেষ মহত্ব আছে। এই পবিত্ৰ শাওণ মাহটোত ভগৱান শিৱক পূজা অৰ্চনা কৰাৰ বাবে বহুত অধিক সামগ্ৰীৰ প্ৰয়োজন নহয়। কিন্তু আপুনি ভাবিব পাৰে যে পূজা এখন কৰিব লাগিলে বহুত সামগ্ৰীৰ প্ৰয়োজন হয় আৰু ইমানবোৰ সামগ্ৰী যোগাৰ কৰাটো প্ৰতিদিনে অলপ সমস্যা হয়। কিন্তু আচলতে তেনেকুৱা নহয়। ভগৱান শিৱশংকৰক এই পবিত্ৰ শাওণ মাহত প্ৰতিদিনে পূজা অৰ্চনা কৰাৰ বাবে বহুত বেছি সামগ্ৰীৰ প্ৰয়োজন নহয়। সেইবাবেই এই অলপ মাত্ৰা পূজাৰ সামগ্ৰীখিনি যোগাৰ কৰি প্ৰত্যেক ব্যক্তিয়ে শাওণ মাহত ভগৱান শিৱক পূজা অৰ্চনা কৰিব পাৰে। এতিয়া আমি জানি লওঁ আহক, শাওণ মাহত ভগৱান শিৱশংকৰৰ পূজা অৰ্চনা কৰাৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব। শাওণ মাহত ভগৱান শিৱশংকৰৰ পূজা অৰ্চনা কৰাৰ বাবে মাত্ৰ অলপ সামগ্ৰীৰ প্ৰয়োজন হয়। এটা তামৰ পাত্ৰত 1 লোটা জল ল'ব, কেঁচা গাখীৰ অলপ ল'ব লাগিব, ঘিৰ চাকি দুগছি ল'ব, অলপ চাউল, লগত ধূপকাঠি, বেলপাত আৰু আৰতি কৰাৰ বাবে কৰ্পূৰ ল'ব লাগিব। ফুট ল'বৰ বাবে চন্দন ল'ব, অলপ ফুল ল'ব, তুলসীৰ পাত ল'ব নালাগে। কাৰণ ভগৱান শিৱক তুলসী পাতেৰে পূজা কৰা নহয়, এইটো আপুনিও জানে। এই পবিত্ৰ শাওণ মাহত শিৱলিংগত বেলপাত অৰ্পণ কৰাটো অত্যন্ত শুভ হয়। ইয়াৰ ফলত অতি শীঘ্ৰে মনোকামনা পূৰ্ণ হয়। কাৰণ বেলপাত ভগৱান শিৱশংকৰৰ অতি প্ৰিয় হয়। সেয়েহে শাওণ মাহত ভগৱান শিৱশংকৰক পূজা অৰ্চনা কৰাৰ বাবে বেলপাতৰ বহুত প্ৰয়োজন আছে আৰু এই বেলপাত আপুনি যোগাৰ কৰি ল'বই লাগিব। ইয়াৰ পিছতে ফুল ল'ব। যিকোনো ফুল আপুনি ল'ব পাৰে। বগা ফুল বেছিকৈ ল'ব, কাৰণ বগা ফুল ভগৱান শিৱৰ অতি প্ৰিয় হয়। তাৰপিছত আহিল প্ৰসাদ। প্ৰসাদৰ কাৰণে আপুনি বুটমুগ ব্যৱহাৰ কৰিব পাৰে, নাইবা যিকোনো মিঠাই আপুনি প্ৰসাদ হিচাপে ব্যৱহাৰ কৰিব পাৰে। যিটো বস্তু আপুনি পাৰে সেইটোৱে আপুনি প্ৰসাদৰ বাবে ল'ব পাৰে। আগতেই কৈছোঁ, আপোনাক শাওণ মাহত ভগৱান শিৱশংকৰক পূজা অৰ্চনা কৰিবলৈ অধিক সামগ্ৰীৰ প্ৰয়োজন নহয়, কিন্তু বেলপাত লাগিবই। সেইটো আপুনি যিকোনো উপায়ে ব্যৱস্থা কৰি ল'ব লাগিব। আৰু বাকী সামগ্ৰীখিনি আমি প্ৰতিদিনে পূজা অৰ্চনা কৰিবলৈ যিখিনি সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইখিনিৰে প্ৰয়োজন হ'ব। এই পবিত্ৰ শাওণ মাহত শিৱলিংগৰ পূজা আপুনি ঘৰৰ মন্দিৰতে কৰিব পাৰিব। পূজা কৰাৰ বাবে এখন আসন বনাই ল'ব আৰু সেই আসনখনত এখন বগা কাপোৰ পাৰি দিব। ভগৱান শিৱশংকৰৰ পূজাত যিমান পাৰে বগা ৰঙৰ বস্তু বেছিকৈ ব্যৱহাৰ কৰিব। বগা ফুল, বগা কাপোৰ, বগা ৰংটো ভগৱান শিৱশংকৰৰ অতি প্ৰিয় হয়। বগা ৰঙৰ আসন এখন বনাই লোৱাৰ পিছত সেই আসনখনত এখন থাল নাইবা কাঁহী এখন ল'ব। সেই কাঁহীখনত বেলপাত ল'ব। সেই বেলপাতটোৰ ওপৰত এটা শিৱলিংগ স্থাপন কৰিব। আপোনাৰ ঘৰত যদি শিৱলিংগ আছে সেই শিৱলিংগটো ল'ব, আৰু ঘৰত যদি শিৱলিংগ নাই তেনেহ'লে মাটিৰে এটা শিৱলিংগ বনাই ল'ব। শিৱলিংগটো স্থাপন কৰা হোৱাৰ পিছত সকলোতকৈ প্ৰথমে শিৱলিংগত জল অৰ্পণ কৰিব।
এই জলখিনি গংগাজল হ'লে বেছি ভাল হয়, কাৰণ শিৱলিংগত গংগাজল অৰ্পণ কৰাটো সকলোতকৈ শুভ মানা হয়। ইয়াৰ পিছত আমি কেঁচা গাখীৰ শিৱলিংগত অৰ্পণ কৰিম। কেঁচা গাখীৰখিনি এবাৰতে ঢালি শেষ কৰিব, মাজতে ৰৈ নিদিব, অৰ্থাৎ ৰৈ ৰৈ গাখীৰ ঢালিব নালাগে। ইয়াৰ পিছত আকৌ জল শিৱলিংগত অৰ্পণ কৰা হয়। ঠিক সেইদৰে আমি প্ৰথমতে ভগৱান শিৱশংকৰৰ অভিষেক কৰিব লাগিব। মনত ৰাখিব, প্ৰথমতে শিৱলিংগত জল অৰ্পণ কৰিব, তাৰপিছত গাখীৰ অৰ্পণ কৰিব, তাৰপিছত আকৌ জল অৰ্পণ কৰিব। এতিয়া ভগৱান শিৱশংকৰৰ জল অভিষেক হৈ গ'ল। এতিয়া আমি শিৱলিংগটো ধুনীয়াকৈ এখন শুদ্ধ বগা কাপোৰেৰে মচি ল'ব লাগিব। তাৰপিছত যিখিনি জল কাঁহীখনত আছে, সেই জলখিনি আমি যিকোনো গছৰ গুৰিত ঢালি দিব পাৰিম। তুলসী গছৰ গুৰিত নিদিব। তাৰপিছত সেই কাঁহীখন আকৌ বগা আসনখনত ৰাখিব লাগিব। বেলপাত আপুনি নতুন এটা ল'ব পাৰে, নহ'লে আগৰটোৱে ল'ব পাৰে, একো কথা নাই। বেলপাতটোৰ ওপৰত শিৱলিংগটো আকৌ এবাৰ স্থাপন কৰি ল'ব লাগিব। এতিয়া আমি পূজা আৰম্ভ কৰিম। সকলোতকৈ প্ৰথমে আমি ভগৱান শিৱশংকৰক বস্ত্ৰ প্ৰদান কৰিম, অৰ্থাৎ এডাল সূতা শিৱলিংগৰ ওপৰত মেৰিয়াই দিব। শিৱলিংগৰ ওপৰত চন্দনৰ ফুট দিব। ভগৱান শিৱশংকৰক হালধি, মেহেন্দি আদি দিয়া নহয়, কেৱল চন্দন আৰু ভস্ম দিয়া হয়। সেইবাবে আমি চন্দনৰ ফুট ইয়াত ব্যৱহাৰ কৰিম। তাৰপিছত ঘিৰ চাকি জ্বলাম। চাকিটোৰ ওপৰতো পাৰিলে চন্দনৰ ফুট দিব। তাৰপিছত ফুল অৰ্পণ কৰিম। শিৱলিংগৰ ওপৰত এটা বগা ৰঙৰ ফুল দিব। শাওণ মাহত আপুনি বিভিন্ন ধৰণৰ ফুল পাব। ধতুৰাৰ ফুলো আপুনি শিৱলিংগত অৰ্পণ কৰিব পাৰে। ধতুৰাৰ ফুল দিব পাৰিলে বেছি ভাল হয়। তাৰপিছত শিৱলিংগত বেলপাত অৰ্পণ কৰিম। বেলপাতৰ পিছফালৰ ঠাৰিডাল ছিঙি দিব। তাৰপিছত বেলপাত অৰ্পণ কৰিব। আপুনি বেলপাত একেবাৰতে লৈ আহিব পাৰে। 15 দিন 20 দিনৰ পূজাৰ বাবে এবাৰতে বেলপাত লৈ আহিব পাৰে। বেলপাত বাহী হৈ নাযায়। 15-20 দিনলৈ আপুনি ব্যৱহাৰ কৰিব পাৰে। বেয়া হৈ নাযায় বেলপাত। ফ্ৰিজত ৰাখিব পাৰে বেলপাতকেইটা। প্ৰতিদিনে ফ্ৰিজৰ পৰা নতুন নতুন বেলপাত উলিয়াই ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছত আমি চাউল অৰ্পণ কৰিম। প্ৰসাদৰ বাবে যি আনিছোঁ সেইখিনি আমি ভগৱান শিৱশংকৰৰ চৰণত অৰ্পণ কৰিম। মিঠাই আনিছে যদি মিঠাইও আপুনি প্ৰসাদ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছত আমি ধূপ জ্বলাই লৈ শিৱশংকৰৰ আৰতি কৰিব লাগিব। ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ জপ কৰিব। জপ কৰা হোৱাৰ পিছত কৰ্পূৰেৰে আৰতি কৰিব। আৰতি কৰাৰ সময়ত আপুনি ভগৱান শিৱৰ যি আৰতি জানে সেইটোৱে আপুনি গাব পাৰিব। আৰতি কৰা শেষ হোৱাৰ পিছত হাতযোৰ কৰি ভগৱান শিৱশংকৰক পূজাত হোৱা দায় দোষৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব আৰু নিজৰ মনোকামনাবোৰ পূৰণ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব। এনেকৈ আমাৰ পূজা সম্পূৰ্ণ হৈ যাব। এই পবিত্ৰ শাওণ মাহত যদি আপুনি ব্ৰত কৰে, তথাপিও আপুনি প্ৰতিদিনে এনেকৈ শিৱলিংগৰ পূজা অৰ্চনা কৰিব পাৰিব। পূজাত আপুনি যি প্ৰসাদ আগবঢ়াইছে সেইখিনি আপুনি সকলোকে ভগাই দিব। আপুনি নিজেও প্ৰসাদ গ্ৰহণ কৰিব। এইদৰে প্ৰতিদিনে শাওণ মাহত আপুনি শিৱলিংগৰ পূজা কৰিব। ঘৰৰ মন্দিৰত শিৱলিংগ নাথাকিলে মাটিৰে এটা শিৱলিংগ বনাই ল'ব। এই পবিত্ৰ শাওণ মাহত শিৱলিংগত জল অৰ্পণ কৰিলে তথা শিৱলিংগত বেলপাত অৰ্পণ কৰি পূজা কৰিলে অতি উত্তম ফল প্ৰাপ্তি কৰিব পাৰি। প্ৰিয় দৰ্শক, এই পবিত্ৰ শাওণ মাহত প্ৰতিটো দিনতে আপুনি এনেকৈ ভগৱান শিৱশংকৰৰ পূজা অৰ্চনা কৰিলে আপোনাৰ সকলোবোৰ মনোকামনা পূৰ্ণ হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।